হয় নিশ্চয় আমাৰ অতি মৰ্মান্তিত। আমাৰ মনত বহুত দুখ লাগিছে, কিয়নো আমিও এজন ড্ৰাইভাৰ আৰু সদৌ অসম ড্ৰাইভাৰ মহাসংঘৰ আমাৰ এজন সদস্য আজি আমাৰ মাজৰ পৰা গুচি গ'ল। মনত বহুত দুখ লাগিছে। তো আমি ক'ব বিচাৰিছোঁ, আমাৰ ড্ৰাইভাৰ মানুহ দিনে ৰাতে পৰিশ্ৰম কৰে, তেওঁলোক বহুত কষ্ট কৰে, কিয়নো আজি ড্ৰাইভাৰ সমাজে দেশৰ অৰ্থনৈতিক বুলি কোৱা যায়। আজি আমি চৰকাৰৰ পৰা আমি এই আবেদন কৰিছোঁ, আমাৰ সদৌ অসম ড্ৰাইভাৰ মহাসংঘৰ থ্ৰুদি আমাৰ চৰকাৰক, আমাৰ এই আনোৱাৰ হুছেইন নামৰ ড্ৰাইভাৰজন যে ঢুকালে, যাতে তেওঁক আৰ্থিকভাৱে হওক যিকোনো পেলাই অলপ হেল্প কৰে যাতে, এয়াই আমাৰ সদৌ অসম ড্ৰাইভাৰ মহাসংঘৰ তৰফৰ পৰা চৰকাৰৰ ওচৰলৈ আবেদন অনুৰোধ, যাতে হেল্প কৰে। কিয়নো তেওঁৰ কোন বাচ্চা আছে, ঘৰত তেনেকুৱা চলিবলৈ অৱস্থাও নাই, অলপ বেয়াই অৱস্থা। দিন হাজিৰা কৰি খোৱা বুলি কোৱা যায়, কিয়নো গাড়ী চলালেহে খাব পাৰে, গাড়ী নচলালেতো খাবই নোৱাৰে। তো যিহওক তেওঁ আজি ফেমিলিৰ পোহপাল দিয়া এজন গাৰ্জেন আছিলে, তেওঁ ঢুকালে। তো চৰকাৰৰ তৰফৰ পৰা মই অনুৰোধ জনাইছোঁ যে আপোনালোকে যাতে আমাৰ এই আনোৱাৰ ভাইজনক অলপ হেল্প কৰে, সহায় সহযোগিতা জনায়। তো এইখিনিয়ে। আৰু আমাৰ সদৌ অসম ড্ৰাইভাৰ মহাসংঘৰ প্ৰেছিডেণ্ট মিষ্টাৰ আশ্ৰাফুল আলম ডাঙৰীয়া আৰু মিয়াজান আলী ডাঙৰীয়া তথা অল অসমৰ যিমান কৰ্মবিন্দু আছে, আপোনালোকে সকলোৱে যাতে আমাৰ এই আনোৱাৰ হুছেইন ভাইজনক আৰ্থিকভাৱে হওক যিকোনো পেলাই যাতে সহায় সহযোগিতা আগবঢ়ায়। এক্সিডেণ্টটো ক'ত হৈছিল? এক্সিডেণ্টটো হৈছিল আপোনাৰ উৰিষ্যা বালেশ্বৰ। কিহৰ কাৰণে হৈছিল এইটো? ড্ৰাইভাৰ মানুহ গাড়ী চলাই হয়তো ৰাতি শেষ ভাগত কুঁৱলী দেখা নাপায়, যাৰ কাৰণে হয়তো দেখা নাপায় এক্সিডেণ্টটো হৈ গৈছিলে। এতিয়া আপোনালোকে ডেড বডিটো ক'ৰ পৰা আনিলে? হয়, আমাৰ আনোৱাৰ হুছেইন ডাঙৰীয়া যেতিয়া এক্সিডেণ্টটো হৈছিলে, তেতিয়া আমি হয়তো খবৰ পাওঁ আমাৰ আনোৱাৰ হুছেইন ডাঙৰীয়া উৰিষ্যাত গৈ এক্সিডেণ্ট হৈছে। তো আমাৰ সদৌ অসম ড্ৰাইভাৰ মহাসংঘৰ মানে কৰ্মবিন্দু উৰিষ্যা ড্ৰাইভাৰ মহাসংঘৰ লগত যোগাযোগ কৰি তেওঁক হস্পিটেললৈ প্ৰেৰণ কৰে, তাতে মৃত্যু বুলি ঘোষণা কৰে। আৰু আমি সেই মৃত্যু ব্যক্তিজনক আমি সদৌ অসম ড্ৰাইভাৰ মহাসংঘ যোগাযোগ কৰি আমি তেওঁৰ ঘৰলৈ আজি আনি চমজাই দিছোঁ। তেখেতক আমি উৰিষ্যাৰ পৰা তাৰ ঘৰলৈ